দেশবাসীৰ বাবে সমগ্ৰ পৃথিৱীৰ বাবে এটা সুখবৰ যে 1 জুলাইৰ পৰা ভাৰতত প্লাষ্টিক নিষিদ্ধ কৰা হৈছে প্লাষ্টিকৰ 12 বিধ সামগ্ৰী বা বিভিন্ন ধৰণৰ 12 বিধ প্লাষ্টিক ভাৰতত নিষিদ্ধ হৈছে ভাৰতৰ দৰে জনবহুল দেশ এখনত প্লাষ্টিক নিষিদ্ধ হোৱাটো অত্যন্ত শুভ লক্ষণ আৰু আশা কৰিব পাৰি যে পৃথিৱীৰ বাকি দেশবিলাকেও ভাৰতৰ এই স্থিতিক অনুসৰণ কৰিব কিন্তু প্লাষ্টিক নিষিদ্ধ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ফল আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ পৰিঘটনা সংগঠিত হৈছে আৰু লগে লগে একাংশ ব্যৱসায়ী একাংশ পুঁজিপতি একাংশ কৰ্পোৰেট ইয়াৰ পৰা লাভৱান হ'ব বুলি আশংকা কৰা হৈছে আৰু ইয়াৰ ভিতৰত মুকেশ আম্বানী এই কৰ্পোৰেট কেপ্টেইনজন ইয়াৰ পৰা আটাইতকৈ লাভৱান হ'ব বুলি ভবা হৈছে আৰু ইয়াৰ সপক্ষে যথেষ্ট যুক্তিও আছে মন কৰিব যোৱা বেছ কিছুদিন ধৰি ভাৰত চৰকাৰে যিবোৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে এই নীতিগত সিদ্ধান্তবোৰৰ পৰা কিবা নহয় কিবা প্ৰকাৰে আম্বানী আৰু আদানী সদায় লাভৱান হৈ আহিছে প্লাষ্টিকৰ এই নিষিদ্ধকৰণ ইয়াৰ ব্যতিক্ৰম নহল আহক প্ৰথমতে আমি চাওঁ যে প্লাষ্টিক কিয় অপকাৰী আৰু প্লাষ্টিকে কি ধৰণে মানৱ সভ্যতালৈ আনিছে মাৰাত্মক ধৰণৰ বিপৰ্যয় এটা ভিডিঅ এই ভিডিঅটোত কি কৈছে তাৰ পিছত মই আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিম Since the beginning of the plastics industry in the early 1950s, the use of this material has exploded. We call it Plastics Town, USA. The table is set with polyethylene products too. Around 8.3 billion tons of plastic have been created by humans since then, and of the plastic waste produced between 1950 and 2015, only 9% was recycled. Instead of being recycled, the plastic ends up in landfills, oceans, waterways, and in our food most of the time. It is now estimated that there are 5.25 trillion pieces of plastic debris in the ocean, and that number is increasing by around 13 million metric tons of plastic every year. That's the equivalent of 1 garbage truck load's worth every minute. Ocean currents cause some of this to collect in the Great Pacific Garbage Patch, an accumulation of trash that covers around 1.6 million square kilometers, an area twice the size of Texas or 3 times the size of France. And it gets worse. People worldwide use approximately 500 billion single-use plastic bags per year, about 150 bags a year per person. Such amounts of plastic waste have a devastating effect on marine life. Plastic waste is estimated to kill 100,000 marine animals and 1 million seabirds a year. But that's not the worst of it. Plastic waste can take decades or centuries to fully decompose, but it more quickly breaks down into microplastics. These are tiny pieces of plastic less than 5 millimeters in length, according to the U.S. National Oceanic and Atmospheric Administration. These microplastics are now found in every part of the food chain, from salt to drinking water. Governments have finally begun taking action against plastic waste. Go plastics go ahok graphics ot dekhibo পৃথিৱীত 1950 চনৰ পৰাই প্লাষ্টিকৰ ব্যৱহাৰ আৰম্ভ হৈছে সেই দিন ধৰি পৃথিৱীত 8.3 বিলিয়ন মেট্ৰিক টন প্লাষ্টিক উৎপাদন হৈছে মন কৰিব 50 চনৰ পৰা এতিয়ালৈকে 8.3 বিলিয়ন মেট্ৰিক টন প্লাষ্টিক উৎপাদন হৈছে পৃথিৱীত প্ৰতি মিনিটত 12 লাখ প্লাষ্টিকৰ বটল ব্যৱহাৰ হয় ইয়াৰ মাত্ৰ 9% হে পুনৰ ব্যৱহাৰ হয় ভাৰতবৰ্ষত যদিও প্লাষ্টিকৰ 12 বিধ সামগ্ৰী নিষিদ্ধ কৰা হ'ল প্লাষ্টিকৰ বটল কিন্তু নিষিদ্ধ কৰা নহল আমি যিবোৰ বটলত পানী খাওঁ যিবোৰ সিঙ্গল ইউজ প্লাষ্টিকৰ বটলত আমাক যি মিনাৰেল ওয়াটাৰ বুলি যোগান ধৰা হয় এই বটলবোৰ কিন্তু নিষিদ্ধ কৰা হোৱা নাই
সমগ্ৰ ব্যৱহাৰ্য প্লাষ্টিকৰ বা ব্যৱহাৰ কৰি থকা প্লাষ্টিকৰ মাত্ৰ 9%হে পুনৰ ব্যৱহাৰ হয় 91% ৰিচাইকেল নোহোৱাকৈ পুনৰ ব্যৱহাৰ নোহোৱাকৈ পৃথিৱীৰ বুকুত পৰি ৰয় 91% প্ৰতি বছৰে 5 ট্ৰিলিয়ন প্লাষ্টিকৰ বেগ ব্যৱহাৰ হয় আপুনি মই সদায় বজাৰ কৰোঁতে যিকোনো সামগ্ৰী কিনোতে আমি সদায় প্লাষ্টিকৰ বেগ লৈ ঘৰলৈ ঘূৰি আহোঁ আৰু আমি ব্যৱহাৰ কৰা সেই প্লাষ্টিকৰ মোনাবিলাক এই 5 ট্ৰিলিয়ন ব্যৱহাৰ কৰি থকা বেগৰ অন্তৰ্গত পৃথিৱীত 5 ট্ৰিলিয়ন প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা হয় আৰু একোটা বেগ আমি যিবোৰ বেগ ব্যৱহাৰ কৰোঁ একোটা বেগ ধৰিত্ৰীৰ বুকুত সম্পূৰ্ণ বিলীন হ'বলৈ 100 পৰা 1000 বছৰ পৰ্যন্ত লাগে এই কথাটো মন কৰিব যে তেল আমি মাটিৰ তলত পাওঁ সেই তেল হাজাৰ বছৰ ধৰি মাটিৰ তলত সঞ্চিত হৈ আছে এইটো কাৰণে যে ই মাটিৰ লগত বিলীন হৈ নাযায় আৰু সেই তেলৰ এটা বাই প্ৰডাক্ট হৈছে প্লাষ্টিক পলিমাৰ এই প্লাষ্টিক যেতিয়া হি পুনৰ বিলীন হ'বলৈ যাব তেতিয়া 100 বছৰৰ পৰা 1000 বছৰ পৰ্যন্ত লাগিব পৃথিৱী জুৰি বছৰি প্ৰায় 200 বিলিয়ন প্লাষ্টিক বেগ এবাৰ ব্যৱহাৰ হয় সিঙ্গল ইউজ প্লাষ্টিক বেগ এবাৰ ব্যৱহাৰ হয় 200 বিলিয়ন প্ৰতি বছৰত এই বৰ্জিত প্লাষ্টিক বেগে যি আৱৰ্জনাৰ সৃষ্টি কৰে যিটো প্লাষ্টিক ওয়েষ্ট বুলি কয় এই আৱৰ্জনা হৈছে যিমানখিনি হ'ব বছৰি সেইখিনি হৈছে 2,40,00,000 বেৰল খাৰুৱা তেল যদি আপুনি পেলাই দিয়ে সাগৰত হিমানখিনিৰ সমতুল্য মন কৰিব যে 200 বিলিয়ন প্লাষ্টিক বেগ আমি ধৰিত্ৰীৰ বুকুত নিক্ষেপ কৰোঁ প্ৰতি বছৰে ইয়াৰ শক্তি কিমান ইয়াৰ ভলিউম কিমান ইয়াৰ আকাৰ কিমান হেতু হৈছে যে 2,40,00,000 বেৰেল খাৰুৱা তেল যদি আপুনি পৃথিৱীৰ বুকুত পেলাই দিয়ে সেইখিনিৰ সতে আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ শক্তি আকাৰ সমান এইদৰে যিবোৰ প্লাষ্টিক আমি পেলাই দিওঁ সেইবোৰ অৱশেষত গৈ ক'ত পৰেগে সৰু খালৰ পৰা হি নদীলৈ যায় নদীৰ পৰা হি সাগৰলৈ যায় এইদৰে গৈ উপকূল অঞ্চলত কেতবোৰ ডাঙৰ প্লাষ্টিকৰ কৃত্ৰিম দ্বীপৰ সৃষ্টি হৈছে আইল্যান্ড সৃষ্টি কৰিছে প্লাষ্টিকে এনেকৈ উটি গৈ সাগৰৰ উপকূল অঞ্চলত ডাঙৰ দ্বীপৰ সৃষ্টি কৰিছে এইদৰে প্লাষ্টিকে সৃষ্টি কৰা দ্বীপবিলাকৰ যিটো মুঠ আকাৰ সেইটো ফ্ৰান্স গোটেই দেশখনৰ যিমান মাটিকালি তাৰ 3 গুণ মন কৰিব আমি ব্যৱহাৰ কৰি ধৰিত্ৰীৰ বুকুত নিক্ষেপ কৰা প্লাষ্টিকে সাগৰত গৈ কিছুমান প্লাষ্টিক দ্বীপৰ সৃষ্টি কৰিছে এই দ্বীপবিলাকৰ যিটো আকাৰ সেই আকাৰ গোটেই ফ্ৰান্স দেশখনৰ মাটিকালিৰ 3 গুণ এই প্লাষ্টিক আৱৰ্জনাই বছৰি 10 লাখ সামুদ্ৰিক চৰাইৰ মৃত্যু ঘটায় সামুদ্ৰিক চৰাই আমাৰ ইয়ালৈ যিবোৰ চৰাই শীতকালত আহে সেইবিলাকো সাগৰৰ ওপৰেদি আহে আৰু সাগৰৰ মাজভাগতে বহু ঋতুৰ চৰাইৰ মৃত্যু হয় কাৰণ তেওঁলোকে সাগৰৰ পাৰত খাদ্য সামগ্ৰী বিচৰণৰ সময়ত মৃত্যু হয় আৰু কিছুমান চৰাই আছে কি সম্পূৰ্ণভাৱে সমুদ্ৰৰ ওপৰত নিৰ্ভৰশীল এই ধৰণৰ সামুদ্ৰিক চৰাই 10 লাখ সামুদ্ৰিক চৰাই প্ৰতি বছৰে মৃত্যু হয় বছৰি 1 লাখৰো অধিক সামুদ্ৰিক প্ৰাণী প্লাষ্টিক আৱৰ্জনাৰ ফলত মৃত্যু হয় সৰ্বোপৰি এই যে প্লাষ্টিক আৱৰ্জনাবোৰ আমি পেলাই দিওঁ এটা সময়ত ই গৈ সৰু টুকুৰা হয় আপোনালোকে এই ভিডিঅ'টোত দেখিছিলে যে 5 মিলিমিটাৰৰো কম আকাৰৰ সৰু কণাত ই আৱৰ্জনাবোৰ ভাগি পৰে আৰু এই প্লাষ্টিক কণা মানুহৰ শৰীৰৰ বাবে ভয়ংকৰ ধৰণে অপকাৰী যিটো আসলতে মাইক্ৰ'পাৰ্টিকল বা মাইক্ৰ'প্লাষ্টিক বুলি কয় সেইটো যিকোনো প্ৰকাৰে মানৱ শৰীৰত প্ৰৱেশ কৰে আৰু মানৱ শৰীৰত ই যেতিয়া এবাৰ প্ৰৱেশ কৰিলে তাৰ পিছৰ ফলাফল কি হয় এইখিনি আমি পিছলৈ আলোচনা কৰিম আহক গ্ৰাফিক্সত দেখিব ভাৰতবৰ্ষৰ অৱস্থাটো
ভাৰতবৰ্ষত প্ৰতি বছৰে 94,60,000 টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয় প্লাষ্টিক উৎপাদন নহয় প্লাষ্টিক পেলাই দি পেলাই আমি যি আৱৰ্জনাৰ সৃষ্টি কৰোঁ তাৰ 94,60,000 টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয় প্ৰতি বছৰত অৰ্থাৎ প্ৰতিদিনে আমি 25,940 টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰোঁ প্ৰতিদিনে আমি 25,940 টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰোঁ এই আৱৰ্জনাবোৰ যদি কিছুমান ট্ৰাকত ভৰোৱা হয় তেনেহলে প্ৰতিদিন 30 কিলোমিটাৰ জোৰা ট্ৰাকৰ এটা শাৰী হ'ব 30 কিলোমিটাৰ জোৰা এটা ট্ৰাকৰ শাৰী হ'ব যদি আমি ভাৰতত উৎপাদিত প্লাষ্টিক আৱৰ্জনাবোৰ একোখন ট্ৰাকত ভৰাই দিওঁ চৰকাৰী হিচাপ মতে 15,384 টন প্লাষ্টিক আমাৰ ভাৰতবৰ্ষত ৰিসাইকেল হয় প্ৰতিদিনে এইটো এটা অত্যন্ত ইতিবাচক খবৰ অত্যন্ত সুখৰ খবৰ যে আমাৰ ইয়াৰ পৰা প্লাষ্টিক আৱৰ্জনা হৰভাগ সাগৰলৈ গুচি নাযায় আমাৰ ইয়াৰ প্লাষ্টিক আৱৰ্জনা আমি দুখীয়া দেশ কিছু সংৰক্ষণশীল দেশ আমি কম খৰচত কেনেকৈ কামটো কৰিব পাৰোঁ তাৰ বাবে আমি সদায় চেষ্টা কৰোঁ আমি চন্দ্ৰযান মঙ্গলযান সকলোতে খৰচ কেনেকৈ কমাব পৰাৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য প্লাষ্টিকৰ পাত্ৰও কেনেকৈ কম খৰচত উৎপাদন কৰিব পাৰোঁ আমি অবিৰত চেষ্টা অব্যাহত ৰাখোঁ আৰু এইটো এটা শুভ লক্ষণ এই কথাটো হ'ল যে 60% প্লাষ্টিক ওয়েষ্ট আৱৰ্জনা আমাৰ ৰিসাইকেল হয় আৰু এইটো ভাৰতৰ বাবে বা পৃথিৱীৰ অন্য দেশৰ বাবেও এইটো এটা উদাহৰণ কাৰণ আমি তাক আকৌ উৎপাদনত ব্যৱহাৰ কৰোঁ আমি 40% প্লাষ্টিক আৱৰ্জনা পেলাই দিওঁ যিবোৰ ৰিসাইকেল নহয় বা কৰিব নোৱাৰি বা কৰিলে অৰ্থনৈতিকভাৱে সিমান লাভৱান নহয় বা সেইবোৰ ৰিসাইকেল হ'বৰ কাৰণে যি ধৰণে সংগ্ৰহ কৰিব লাগিছিল সেই ধৰণে সংগ্ৰহিত নহল যাৰ কাৰণে 40% প্লাষ্টিক ওয়েষ্ট অৰ্থাৎ প্লাষ্টিক আৱৰ্জনা আমি পেলাই দিওঁ এই যে ৰিসাইকেল হয় 60% যে ৰিসাইকেল হয় তাৰ হৰভাগ প্লাষ্টিকে আমাৰ পিভিসি পাইপত ব্যৱহাৰ হয় আমাৰ যে পিভিসি পাইপ আমি ঘৰত আমি যিবিলাক প্লাষ্টিকৰ পাইপ লগাওঁ বা আমাৰ যিবিলাক খিৰিকী লগাওঁ ইউপিভিসি এই খিৰিকী দুৱাৰ এইবিলাক যিবিলাক পদাৰ্থৰে নিৰ্মিত এইবিলাক হৈছে ৰিসাইকেল কৰা প্লাষ্টিকেৰে নিৰ্মিত গতিকে আপোনাৰ ঘৰত যদি ইউপিভিসিৰ খিৰিকী আছে তেনেহলে জানিব যে সেইটো প্লাষ্টিক আৱৰ্জনা ৰিসাইকেল কৰি তাক নিৰ্মাণ কৰা হৈছে আৰু এইটো কামত অহাকৈ ব্যৱহাৰ কৰা হৈছে গতিকে ভাৰতবৰ্ষত প্লাষ্টিক আৱৰ্জনা 60% ৰিসাইকেল হয় পৃথিৱীত কিমান হয় মই ইয়াৰ আগৰ গ্ৰাফিক্সত কৈছিলোঁ যে সমগ্ৰ পৃথিৱীত মাত্ৰ 9% হে ৰিসাইকেল হয় 9% আৰু 60% ভাৰত বহুত ওপৰত আছে ৰিসাইকেলৰ ক্ষেত্ৰত এতিয়া আহক এই প্লাষ্টিকৰ পৰা আমাৰ যিবোৰ অপকাৰ হ'ব পাৰে তাৰ এটা ভিডিঅ' আমি সৰুকৈ দেখুৱাম সেইটো হৈছে কেনেকৈ আপুনি মই খোৱা খাদ্য সামগ্ৰী আনকি মৌ অথবা বিয়েৰ অথবা সকলো ধৰণৰ বস্তুতে কেনেকৈ প্লাষ্টিক সোমাই পৰিব পাৰে এটা সৰু ভিডিঅ' And so do we. It's in the water we drink. It's in our food. Microplastics have been found in our salt, our honey, and our beer. And sometimes even in the air we breathe. কেতিয়াবা আপুনি খাই দিয়া প্ৰত্যক্ষভাৱে খোৱা মৌ অথবা কেতিয়াবা আপুনি প্ৰত্যক্ষভাৱে খোৱা বিয়েৰ অথবা বটলত অহা পানী আনকি কেতিয়াবা বতাহতো প্লাষ্টিক কণা আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে এইটো এটা ভয়ংকৰ ঘটনা প্লাষ্টিক আৱৰ্জনাই সৃষ্টি কৰা এটা নতুন পৰিঘটনা মানৱ সভ্যতাৰ বাবে আন এটা আমি ভিডিঅ' চাম য'ত আমি সাধাৰণতে খোৱা মাছতো যে প্লাষ্টিক কণা আমি পাব পাৰোঁ তাৰ এটা সৰু আমি ভিডিঅ' আমি চাই লওঁ Over half of all plastic is used just once and then thrown away, taking hundreds of years to decompose.
Apart from the perception that plastic waste is ugly and unnatural, it has also been known to harm marine animals. And exposed to salt water and sunlight, it can fragment into microplastics, which some people fear can poison sea life and humans who subsequently consume it. But is it as big an environmental problem as the plastic panic across the rich world suggests? Plastics account for just 10% of the 1.3 billion tons of waste produced globally every year. Air pollution is blamed for 7 million deaths per year worldwide. Ocean acidification, the result of man-made carbon dioxide emissions, is disastrous for coral reefs and many other forms of sea life. In any case, efforts are being made to improve the situation or at least lessen. এই ভিডিওটোত কেইটামান তথ্য দিয়া হৈছে হেগিটা তথ্য গ্ৰাফিক্সত দেখিব যে বছৰি 10 নিযুত টন প্লাষ্টিক সমুদ্ৰত নিক্ষেপিত হয় 10 মিলিয়ন টন প্লাষ্টিক সমুদ্ৰত নিক্ষেপিত হয় আমি যিবোৰ প্লাষ্টিক ব্যৱহাৰ কৰোঁ সকলোতে আমি দিনটো যিমানবোৰ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰোঁ তাৰ 50% সামগ্ৰী এবাৰ ব্যৱহাৰযোগ্য সিঙ্গল ইউজ আমি এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ 50% ব্যৱহাৰ কৰোঁ আৰু বাকি 50% প্লাষ্টিক সামগ্ৰী বাৰম্বাৰ ব্যৱহাৰযোগ্য সামগ্ৰী সূৰ্যৰ তাপত মই আগতেও কৈছো যে প্লাষ্টিক পেলনীয়া আৱৰ্জনাবোৰ সৰু সৰু টুকুৰাত পৰিণত হয় আৰু এই যে অণু প্লাষ্টিক মাইক্ৰোপ্লাষ্টিক নদী সাগৰত থকা প্ৰাণীৰ পেটলৈ যায় মাছে খাই পেলাই অন্যান্য সামুদ্ৰিক প্ৰাণীয়ে খাই পেলাই ফলত অণু প্লাষ্টিক স্বাভাৱিক কাৰণতে মানৱ দেহত প্ৰৱেশ কৰে কাৰণ আমি মাছ খাওঁ কাছ খাওঁ ইত্যাদি সামুদ্ৰিক যিবিলাক আমি প্ৰাণী খাওঁ জীৱ খাওঁ যিবিলাক আমাৰ খাদ্যাভ্যাসৰ লগত জড়িত সেইবিলাক প্ৰাণীৰ জৰিয়তে আমাৰ শৰীৰতো প্লাষ্টিকৰ অণুকণা মাইক্ৰোপ্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰে বছৰি মই আগতেও কৈছো যে 1.3 বিলিয়ন টন বিভিন্ন ধৰণৰ আৱৰ্জনাৰ সৃষ্টি হয় কেৱল প্লাষ্টিক নহয় বিভিন্ন সামগ্ৰী আমাৰ কাপোৰ কানি কাগজ লোহা প্লাষ্টিক আৰু কাৰ্বনৰ অন্যান্য প্ৰডাক্ট এই সকলোবোৰ গাড়ীৰ পাৰ্টস সকলোবোৰ ধৰি আমাৰ গোটেই পৃথিৱীত 1.3 বিলিয়ন টন বিভিন্ন আৱৰ্জনাৰ সৃষ্টি হয় কিন্তু প্লাষ্টিক আৱৰ্জনা এই গোটেই আৱৰ্জনাবোৰৰ যেটো সমষ্টি তাৰ মাত্ৰ 10% হয় মন কৰিব প্লাষ্টিক ভয়ংকৰ কিন্তু বাকিবিলাক আৰু ভয়ংকৰ কাৰণ সেইবিলাকে যি ধৰণে পলিউশনৰ সৃষ্টি কৰিছে বিশেষকৈ বায়ুমণ্ডলত কাৰ্বনে যেটো পলিউশনৰ সৃষ্টি কৰিছে তাৰ তুলনাত প্লাষ্টিকৰ পলিউশন যথেষ্ট কম 10% প্লাষ্টিক আৱৰ্জনা বাকি 90% অন্যান্য ধৰণৰ আৱৰ্জনা যি পৃথিৱীৰ বুকুত মাৰাত্মক ধৰণৰ পলিউশনৰ প্ৰদূষণৰ সৃষ্টি কৰিছে বায়ুমণ্ডলত প্ৰদূষণে বিপৰীতে বায়ুমণ্ডলৰ প্ৰদূষণে পৃথিৱীত 7 মিলিয়ন অৰ্থাৎ 70 লাখ মানুহৰ মৃত্যু ঘটায় 7 মিলিয়ন মানুহ মৃত্যু হয় 70 লক্ষ মানুহৰ মৃত্যু হয় একমাত্ৰ বায়ুমণ্ডলৰ প্ৰদূষণৰ বাবে যাৰ বাবে আমি প্লাষ্টিকক কেৱল দোষাৰোপ কৰিব নোৱাৰো এই গোটেই ঘটনাটো বায়ুমণ্ডলত আবদ্ধ কাৰ্বনৰ কাৰণে বেছি কাৰ্বন আমি এৰি দিয়াৰ কাৰণে 70 লাখ মানুহৰ প্ৰতি বছৰত মৃত্যু হয় যাৰ বাবে কিন্তু প্লাষ্টিক খুব কমেইহে জগৰীয়া সাগৰীয় জীৱনত কিন্তু প্লাষ্টিক আৰু বায়ুমণ্ডলৰ প্ৰদূষণ দুয়োটাই কিন্তু মাৰাত্মক ধৰণে ক্ষতি কৰে কিন্তু মানৱ জাতিৰ বাবে মানুহ এজনক ব্যক্তি বিশেষক প্লাষ্টিকে কেনেকৈ একেবাৰে চিৰদিনৰ বাবে ঘুণীয়া কৰিব পাৰে অথবা মৃত্যুৰ মুখত পেলাব পাৰে কাৰণ প্লাষ্টিকত এবিধ কেমিক্যাল থাকে এবিধ ৰাসায়নিক পদাৰ্থ থাকে যাৰ নাম পৃথিৱীজুৰি জনাজাত BPA হিচাপে BPA আহক BPA আমাক কি ধৰণে ক্ষতি কৰে এবাৰ চাই লওঁ এটা সৰু ভিডিও BPA is hard to get away from because it's a key building block in the tough, clear, flexible plastic called polycarbonate. And that proximity to food is what concerns scientists like Bloomberg. You don't want to store food in plastics because some fraction of those plastics will leach into your food. The BPA molecules that make up plastic are bound together by what's called an ester bond.
which is extremely sensitive to heat. So, when you heat up your food in plastic, that heat breaks some of the bonds, releasing the chemicals into your food. A survey by the CDC of 2,517 people estimated that over 90% of Americans have detectable levels of BPA in their urine. And BPA isn't alone. Phthalates, which make plastic flexible, can also leach into food when heated. And reviews of hundreds of studies have linked BPA and phthalates to heart disease, obesity, and type 2 diabetes. Not to mention, a 2015 review linked phthalates with impaired neurological development in children, which in 2018 prompted the American Academy of Pediatrics to announce that families should avoid plastic food containers entirely. And other studies on animals like mice and monkeys have shown that these chemicals can lead to problems in the lungs, brains, and reproductive organs. This is about the time someone like me would probably panic. But there are ways you can avoid these chemicals. 90% আমেৰিকানৰ শৰীৰত আৰু তেওঁলোকৰ প্ৰস্ৰাৱত BPA কণা ধৰা পৰিছে কেইবাটাও ষ্টাডিত এই কথাটো প্ৰকাশ পাইছে এই ভিডিঅ'টোত কি কোৱা হৈছে গ্ৰাফিক্সত দেখিব যে প্লাষ্টিক বটল বা অন্যান্য প্লাষ্টিকৰ পাত্ৰত বিসফেনল A নামৰ যাক BPA বুলি কোৱা হয় এবিধ ৰাসায়নিক পদাৰ্থ থাকে বটল বা প্লাষ্টিক নিৰ্মাণ কৰোঁতে এই বিসফেনল A ব্যৱহাৰ কৰা হয় বিশেষকৈ পাত্ৰটোৰ ভিতৰৰ যিটো অংশ সেই অংশটো মসৃণ কৰি ৰাখিবৰ বাবে এই BPA ব্যৱহাৰ কৰা হয় এনেবোৰ পাত্ৰত থকা পানীয় আৰু খাদ্য বস্তুত BPA যিকোনো সময়তে মিহলি হৈ যাব পাৰে যদি বটলটো ৰাখা হৈছিল তাত BPA মিশ্ৰণ আছে BPA তাত সংপৃক্ত হৈ আছে আৰু অলপমান গৰম পালে সেই BPA খাদ্য বস্তুৰ লগলৈ গুছি আহিব পাৰে BPA মানৱ শৰীৰৰ বাবে ভয়ংকৰ ধৰণে অপকাৰী পানীত বা খাদ্য বস্তুত থকা BPA মানুহৰ দন্তক্ষয়ৰ সৃষ্টি কৰে দাঁতৰ যিটো ইৰোচন হয় দাঁতবোৰ লাহে লাহে খহি যায় এই দাঁতৰ ইৰোচনৰ অন্যতম কাৰণ হৈছে BPA মহিলাৰ হৃদৰোগৰ অন্যতম কাৰণ হৈছে BPA মানসিক অৱসাদৰ সৃষ্টি কৰে ডিপ্ৰেছনৰ সৃষ্টি কৰে আৰু মস্তিষ্কৰ অন্যান্য গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে এই BPA বিশেষকৈ স্মৃতি শক্তি লোপ পোৱা আৰু স্লো লাৰ্নিং লৰা ছোৱালীয়ে যে কমকৈ ধৰিব পাৰে পঢ়াবোৰ যে দেৰিকৈ বুজি পায় ইয়াৰ অন্যতম কাৰণ BPA আৰু ডাঙৰ মানুহৰ সোনকালে স্মৃতি শক্তি হ্ৰাস হোৱাৰ অন্যতম কাৰণ হৈছে BPA এজমা আমি জানো আমাৰ হাঁপানি ৰোগ এজমাৰ অন্যতম কাৰণ হৈছে BPA স্তন কেন্সাৰৰ কৰ্কট ৰোগৰ স্তন কেন্সাৰৰ অন্যতম কাৰণ হৈছে BPA সৰ্বোপৰি মানুহে সন্তান জন্ম দিয়াৰ ক্ষমতাও হেৰুৱাই পেলোৱাৰ আশংকা থাকে যদি মানৱ শৰীৰত BPA প্ৰৱেশ কৰে প্লাষ্টিকৰ কিছুমান পাত্ৰ আপুনি পাব বজাৰত যিবোৰ পাত্ৰ আপোনাক মাইক্ৰৱেভ কম্পেটেবল বা মাইক্ৰৱেভ ফ্ৰেন্ডলি বুলি ক'ব আপুনি দেখিব যে পাত্ৰটো মাইক্ৰৱেভত দিলে বেয়া নহয় বৰঞ্চ ই স্বাভাৱিকভাৱে অন্য পাত্ৰৰ দৰে এই বস্তুখিনি আপোনাৰ খাদ্য বস্তুখিনি গৰম কৰে কিন্তু এই যে মাইক্ৰৱেভত যিটো মাইক্ৰৱেভ কম্পেটেবল বা মাইক্ৰৱেভ ফ্ৰেন্ডলি যিটো প্লাষ্টিকৰ পাত্ৰ তাত প্ৰভূত পৰিমাণে BPA থাকে তাৰ এই পাত্ৰটো নিৰ্মাণ কৰোঁতে তাত প্ৰয়োগ কৰা হয় যথেষ্ট পৰিমাণৰ BPA যাৰ ফলত অকমান যদি গৰম হয় মাইক্ৰৱেভত যেতিয়া গৰম হয় ইয়াৰ শৰীৰত থকা ইয়াৰ ওপৰৰ অংশত থকা BPA তাৎক্ষণিকভাৱে আপোনাৰ খাদ্য বস্তুত প্ৰৱেশ কৰে এইদৰে সামান্য পৰিমাণে যেতিয়া আপোনাৰ খাদ্য বস্তুত BPA প্ৰৱেশ কৰিব আপোনাৰ বডিটো স্বাভাৱিকভাৱে বিষক্ৰিয়াৰ ভিতৰত পৰিব আৰু মই কৈছো যে এই BPA কণাই আমাৰ শৰীৰত এটা ভয়ংকৰ ক্ষতি সাধন কৰে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্লাষ্টিকৰ বিষয়ে ক'বলৈ বহুত আছে লগতে আছে চৰকাৰৰ যিটো নীতিগত সিদ্ধান্ত সেই সিদ্ধান্তই প্লাষ্টিক নিষিদ্ধকৰণৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তই
মুকেশ আম্বানীক কিদৰে সহায় কৰিলে কিদৰে লাভৱান কৰিলে সেই বিষয়ে আমি বিস্তৃতভাৱে জানিম ইয়াৰ পৰৱৰ্তী অংশত সাৰাংশৰ এই অংশত এতিয়া আমি পৰীক্ষা কৰিম যে চৰকাৰী নীতি আৰু চৰকাৰী নীতি প্লাষ্টিক নিষিদ্ধকৰণৰ লগত আম্বানী আৰু অন্যান্য ব্যৱসায়িক গোষ্ঠীৰ কি সম্পৰ্ক আছে আহক প্ৰথমে আমি জানি লওঁ এখন বিশেষ আঁচনিৰ বিষয়ে যিখন আঁচনি এতিয়া সকলোৰে মুখে মুখে আপোনাৰ ঘৰৰ কাষৰটো হয়তো দুই এজন এই আঁচনিৰ ঠিকাদাৰ ওলাব পাৰে সেই আঁচনিখনৰ নাম হৈছে জল জীৱন মিছন অসমত এতিয়া এনেকুৱা এজন ব্যৱসায়ী নাই যি এবাৰ নহয় এবাৰ জল জীৱন মিছনৰ কাম কৰিবলৈ চেষ্টা কৰা নাই গতিকে জল জীৱন মিছনত সোমাবৰ কাৰণে সকলো ব্যৱসায়ীয়ে চেষ্টা কৰিছে কাৰণ ইয়াত প্ৰভূত পইচা আছে ইয়াত বিল দিলে ই বিল বহি নাথাকে অথবা পইচা নোপোৱাৰ যিটো অনিশ্চয়তা সেইটো নাথাকে কাৰণ ভাৰত চৰকাৰে ইয়াত হাজাৰ হাজাৰ কোটি টকা এৰি দিছে আৰু প্লাষ্টিক বৰ্জন প্লাষ্টিক নিষিদ্ধকৰণৰ লগত এই জল জীৱন মিছন আঁচনিখনৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে এই কথাটোৱে পৰীক্ষা কৰিম আহক গ্ৰাফিক্সত দেখিব 2019 চনত আৰম্ভ হোৱা জল জীৱন মিছন আঁচনিখনৰ মুঠ ব্যয় ধাৰ্য কৰা হৈছিল 3,50,000 লাখ কোটি টকা 3,50,000 লাখ কোটি টকা 3 লাখ কোটি টকা 3.50 লাখ কোটি টকা আপুনি হিসাবটো কৰক যে 3 লাখ কোটি টকা আৰু তাৰ লগত 50 লাখ কোটি টকা এখন আঁচনি 2020 আৰু 2021 চনত জল জীৱনৰ কাম স্থবিৰ হৈ গ'ল কাৰণ কোভিড পৰিস্থিতি বিদ্যমান কিন্তু দুবছৰ কাম নোহোৱাৰ সত্ত্বেও চৰকাৰে দাবী কৰিছে যে 50% লোকে ইতিমধ্যে জল জীৱনৰ পানী পাই গৈছে মই নাজানো হয়তো সঁচাও হ'ব পাৰে নহবও পাৰে আপুনি জানিব আপোনাৰ ঘৰৰ কাষত যদি জল জীৱন আঁচনি পানী পাইছে ভাল কথা যে 50% গাঁৱৰ মানুহে ইতিমধ্যে পানী পাই গৈছে যদিও আঁচনিখনত দুবছৰে বিশেষ কাম কৰিব পৰা নগৈছিল চৰকাৰী তথ্য মতে 2019 চনত 3.93 কোটি গাঁওবাসীয়ে টেপৰ পানী পাইছিল প্ৰায় 4 কোটি মানুহে টেপৰ পানী পাইছিল 2022 চনত এতিয়া 9.93 কোটি লোকে পানী পাইছে বুলি চৰকাৰে দাবী কৰিছে প্ৰায় 10 কোটি লোকে পানী পাইছে টেপৰ পানী পাইছে ঘৰলৈ আহিলে টেপ খুলিলে পানী পোৱা যায় 2019 চনত চৰকাৰী হিচাপ মতে দেশৰ 17% গাঁওবাসীয়ে টেপৰ পানী পাইছিল 2022 চনত 50% গাঁওবাসীয়ে টেপৰ পানী পাইছে বুলি চৰকাৰে দাবী কৰিছে জল জীৱন মিছন এই গোটেই কাৰ্যসূচীখন আসলতে আছিল সাস্টেইনেবল ডেভেলপমেন্ট গোল নামৰ আমাৰ যিখন দলিল ভাৰতে নিৰ্মাণ কৰিছে আমাৰ অদূৰ ভৱিষ্যতৰ বাবে কম সময়ৰ ভৱিষ্যতৰ বাবে যিখন দলিল প্ৰস্তুত কৰিছে সাস্টেইনেবল ডেভেলপমেন্ট গোল অৰ্থাৎ আমি বহনক্ষম উন্নয়নৰ যিটো লক্ষ্য এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ যিখন মূল দলিল তাত জল জীৱন মিছন সকলো মানুহৰ বাবে পানী অন্তৰ্ভুক্ত কৰা আছে SDG অৰ্থাৎ সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ যিখন মূল দলিল তাত এই কথাটো কোৱা হৈছে যে সকলোৰে বাবে বিশুদ্ধ পানী এইটো 2030 চনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰা হ'ব অৰ্থাৎ সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ডকুমেন্ট মতে আজিৰ পৰা আৰু 8 বছৰ আছে এই গোটেই জল জীৱন মিছনটোৰ সম্পূৰ্ণ পৰিসমাপ্তিৰ বাবে কিন্তু 2019 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল তেতিয়া তেওঁ ঘোষণা কৰিলে যে 2030 নহয় 2024 ভিতৰত এই আঁচনিখন সম্পূৰ্ণ কৰিব লাগিব 2024 কিয় 5 বছৰ আগুৱাই অনা হ'ল 6 বছৰ আগুৱাই অনা হ'ল একমাত্ৰ নিৰ্বাচন 2024ত নিৰ্বাচন আছে গতিকে ক্ষমতাত দ্বিতীয়বাৰ আহি তৃতীয়টো নিৰ্বাচনৰ বাবে কাম আৰম্ভ কৰি দিয়া হ'ল আৰু 19ত অলপমান কাম আৰম্ভ হওঁতে 2021 2 বছৰ কোভিড আহিল গতিকে নিৰ্বাচনৰ বছৰ সন্মুখত ৰাখি 6 বছৰ আগুৱাই দিয়া হ'ল আৰু আঁচনিৰ মুঠ কাৰ্যকৰী সময় 5 বছৰ ধাৰ্য কৰা হ'ল
এই 5 বছৰৰ ভিতৰত 2 বছৰ কোভিডে নষ্ট কৰিলেই এতিয়া বাকি থকা 3 বছৰত 100% কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈছে ভাৰত চৰকাৰে এতিয়া আহক যে এই যে প্লাষ্টিক আৱৰ্জনা আৰু ইয়াৰ লগত সম্পৰ্ক কি কথাটো হ'ল যে জল জীৱন মিছনত দুটাই কম্পোনেন্ট দুটাই মূল উপাদান এটা হৈছে পাইপ লাখ লাখ কিলোমিটাৰ পাইপলাইন বহুৱা হ'ব গাঁৱে গাঁৱে সকলোৰে ঘৰলৈ পানী যাব আৰু দ্বিতীয়টো হৈছে সিভিল কনষ্ট্ৰাকচন যে এই যে পানী উত্তোলন আঁচনিসমূহ তাত গ্ৰহণ কৰা হ'ব এই পানী উত্তোলন আঁচনিসমূহত কিছু পৰিমাণৰ সিভিল কনষ্ট্ৰাকচনৰ কাম থাকিব পানীৰ পিউৰিফিকেশ্যন যেটো ফিল্টাৰ সিস্টেমৰ কাম থাকিব কিন্তু মূল যেটো কম্পোনেন্ট মূল উপাদানটোৱে হৈছে পাইপ আৰু এই পাইপবোৰ হৈছে প্লাষ্টিক পাইপ আহক গ্ৰাফিক্সত দেখিব পৃথিৱীত 20টা ডাঙৰ প্ৰতিষ্ঠানে 55% প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে এই যে প্লাষ্টিক ওয়েষ্টৰ যে মই কথা কৈছো তাৰ ভিতৰত আটাইতকৈ বেছি 55% গোটেই প্লাষ্টিক ওয়েষ্টৰ 55% সৃষ্টি কৰে পৃথিৱীত 20টা কোম্পানীয়ে আৰু ইয়াৰ ভিতৰত 8 নম্বৰত আছে মুকেশ আম্বানীৰ ৰিলায়েন্স প্ৰথম 3টা প্ৰতিষ্ঠান হৈছে এক্সন মোবিল আমেৰিকাৰ এক্সন মোবিল 5.9 মিলিয়ন মেট্ৰিক টন 5.9 মিলিয়ন মেট্ৰিক টন প্ৰায় 6.6 মিলিয়ন মেট্ৰিক টন অকল আমেৰিকাৰ এক্সন মোবিলে উৎপাদন কৰে ডাও আকৌ আমেৰিকাৰ কোম্পানী ডাও কোম্পানীয়ে 5.6 মিলিয়ন অৰ্থাৎ এক্সন মোবিলতকৈ অলপমান কম এওঁলোকে 5.6 মিলিয়ন মেট্ৰিক টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে আৰু চীন দেশৰ চাইনোপেক নামৰ কোম্পানীটোৱে 5.3 মিলিয়ন মেট্ৰিক টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে 8 নম্বৰ স্থানত থকা এই 20টা কোম্পানীৰ ভিতৰত 8 নম্বৰ স্থানত আছে মুকেশ আম্বানীৰ ৰিলায়েন্স এই ৰিলায়েন্সে মুঠ 3.9 মিলিয়ন মেট্ৰিক টন প্লাষ্টিক আৱৰ্জনাৰ উৎপাদন কৰে এই যে প্লাষ্টিক আৱৰ্জনা যে কৰে এই যে ওয়েষ্টেজ এই প্লাষ্টিক ওয়েষ্টৰ ভিতৰত কিন্তু আমাৰ চৰকাৰী প্ৰতিষ্ঠানো আছে চৰকাৰী প্ৰতিষ্ঠান কি আছে গেইল আছে গ্যাস অথৰিটি অফ ইণ্ডিয়া লিমিটেড তেওঁলোক আছে তালিকাৰ 34 নম্বৰত বহুত তলত ইণ্ডিয়ান অইল কৰ্পোৰেচন আপোনালোকে বিৰাট ডাঙৰ ৰিফাইনাৰী দেখিছে পানীপত গুৱাহাটী সকলোতে এওঁলোকৰ কিন্তু অৱস্থানটো 43 নম্বৰত এওঁলোকৰ মুকেশ আম্বানীতকৈ এওঁলোকৰ বহুত তলত ONGCৰ ষ্টেটাছটো হৈছে 46 নম্বৰত অৰ্থাৎ মুকেশ আম্বানীয়ে এওঁলোকতকৈ বহুত বেছি প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে IOC ONGC গেইল এইবোৰ কৰবাতে আছে 1999-2000 চনত ৰিলায়েন্সে পলিমাৰ উৎপাদন ৰিলায়েন্স আপোনালোকে জানে যে জামনগৰত যেটো পেট্ৰলিয়াম ৰিফাইনাৰী আছে গুজৰাটৰ জামনগৰত হেইটো পৃথিৱীৰ অন্যতম বৃহৎ ৰিফাইনাৰী যেটো ৰিফাইনাৰী তেল বাহিৰৰ পৰা আনি তাত ৰিফাইন কৰি বিক্ৰী কৰা হয় অথবা ৰপ্তানিও কৰা হয় সেই জামনগৰ ৰিফাইনাৰীৰ যেটো পলিমাৰ কম্পোনেন্টৰ যেটো উৎপাদন ব্যৱস্থা আছে তাত 1999-2000 চনত ৰিলায়েন্সে পলিমাৰ উৎপাদন কৰিছিল 5,345 কোটি টকাৰ 1999-2000 চনত অৰ্থাৎ আজিৰ পৰা 22 বছৰ আগতে সেই সময়ত 5,345 মিলিয়ন উৎপাদন কৰিও গোটেই ভাৰতৰ পলিমাৰ বজাৰখনৰ 52% ৰিলায়েন্সৰ হাতত আছিল ৰিলায়েন্সৰ দখলত আছিল তেতিয়াই 22 বছৰ আগতে 1921 চনৰ ডিসেম্বৰত ৰিলায়েন্সে 1,17,396 কোটি টকাৰ 1 কোটি টন মন কৰিব 1,17,396 কোটি টকাৰ পলিমাৰ বিক্ৰী কৰে 1 লাখ কোটি টকা তাৰ লগত 17,000 কোটি টকা তাৰ লগত 396 কোটি টকা 1,17,396 কোটি টকাৰ পলিমাৰ বিক্ৰী কৰে 2021 চনত
99 চনত 20 চনত কিমান আছিলে 5348 কোটি টকা 2020 চনত তেওঁলোকে যিমান বিক্ৰী কৰিছিলে তাতকৈ 2021 চনৰ বিক্ৰী কিমান বাঢ়িল জানেনে 74% তেওঁলোকে যদি 20 চনত 100টা বিক্ৰী কৰিছিলে পিছৰ বাৰ তেওঁলোকে 174টালৈ উন্নীত হ'ল এটা ব্যৱসায় এবছৰৰ ভিতৰত 74% বিক্ৰী বৃদ্ধি এটো সাধাৰণ কথা নহয় ইয়াত অন্য ৰহস্য আছে কাৰণ যিকোনো ব্যৱসায়ৰ বিক্ৰী বৃদ্ধিৰ এটা হিচাপ আছে তাৰ এটা সূচকাংক আছে 74% একেকোবে বিক্ৰী বৃদ্ধি হোৱাৰ আঁৰৰ ৰহস্যটো কি আহক গ্ৰাফিক্সত দেখিব একে বছৰতে যিকোনো ব্যৱসায়ৰ বিক্ৰী 74% বিক্ৰী হোৱাৰ কাৰণটো কি ইয়াৰ কাৰণটো হ'ল জল জীৱন মিছন 1,06,000 গাঁৱৰ 14 কোটি পৰিয়াললৈ পাইপেৰে পানী যোগানৰ কাম এতিয়া চলি আছে এই আঁচনিৰ মই আগতেই কৈছো মুঠ ব্যয় 3.50 কোটি টকা 50 লাখ কোটি টকা 90,000 কোটি টকা ইতিমধ্যে কেন্দ্ৰই মুকলি কৰি দিছে যোৱা বছৰ 30,000 কোটি টকা এই বছৰ 60,000 কোটি টকা মুঠ 90,000 কোটি টকা বজাৰত এৰি দিছে আৰম্ভণিতে যেতিয়া জল জীৱন মিছন আৰম্ভ হৈছিল 2019 চনত তেতিয়া ইয়াত ইউপিভিসি পাইপ ব্যৱহাৰ কৰা হৈছিল কিন্তু পাছলৈ এটা বেলেগ ধৰণৰ পাইপ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কৰা হয় হেতু হৈছে HDPE হাই ডেন্সিটি পলিইথিলিন PVC হৈছে পলিভিনাইল ক্লোৰাইড আৰু হাই ডেন্সিটি পলিইথিলিন হৈছে HDPE HDPE এতে UPVC বাদ দি HDPE পাইপ ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হ'ল HDPE যেটো পাইপ আপোনালোকে অকমান মন দিব HDPE যেটো পাইপ এই পাইপটো ভাল পাইপ PVC তকৈ বহুগুণ উন্নত পাইপ ইয়া দুই ধৰণে নিৰ্মাণ কৰিব পাৰি এক ধৰণে নিৰ্মাণ কৰিব পাৰি ৰিসাইকেল কৰা প্লাষ্টিক সামগ্ৰীৰ জৰিয়তে আৰু ইটো হৈছে পলিমাৰৰ জৰিয়তে কেমিক্যাল মানে পেট্ৰলিয়াম ৰিফাইনাৰী যেটো পলিমাৰ উৎপাদন হয় এই পলিমাৰ এটা কেঁচামাল HDPE পাইপৰ কাৰণে আৰু ৰিসাইকেল হোৱা প্লাষ্টিকো এটা কেঁচামাল এই HDPE পাইপৰ বাবে ক্লিয়াৰ যে আমি বুজি পালো যে দুই ধৰণৰ কেঁচামালৰ পৰা পাইপ HDPE পাইপটো উৎপাদন হয় এক নম্বৰ হয় ৰিসাইকেল কৰা প্লাষ্টিকৰ দ্বাৰা আৰু দ্বিতীয়টো হ'ল পলিমাৰৰ দ্বাৰা পলিমাৰ ক'ত পাব পলিমাৰ পেট্ৰকেমিক্যাল ৰিফাইনাৰী বিলাকে উৎপাদন কৰে যেটো আম্বানি বা IOC বা গেইল বা অন্য পেট্ৰকেমিক্যাল ৰিফাইনাৰী বিলাকে উৎপাদন কৰি আছে এই প্লাষ্টিক আৱৰ্জনাৰ পৰা যেটো ৰিসাইকেল কৰি যেটো HDPE পাইপ নিৰ্মাণ কৰা হয় তাৰ দামটো অলপ কম আৰু এই পাইপ বিলাকে HDPE পাইপ বিলাকে জল জীৱন মিছনত ব্যৱহাৰ কৰা হৈ আছিল গুণগত দিশৰ পৰা এই পলিমাৰ ভাৰ্জিন পলিমাৰৰ পৰা নিৰ্মিত পাইপ আৰু ৰিসাইকেল পাইপৰ মাজত পাৰ্থক্য খুব এটা সাংঘাতিক নহয় আছে পাৰ্থক্য কিন্তু খুব এটা সাংঘাতিক নহয় এতিয়া সৰকাৰে এই যে ৰিসাইকেল ব্যৱস্থাৰে নিৰ্মিত HDPE পাইপটো গ্ৰহণ নকৰে তেওঁলোকে কৈছে যে পলিমাৰৰ পৰা ব্যৱহাৰ কৰা পাইপ ল'ব লাগিব পলিমাৰৰ পৰা যি পাইপ ব্যৱহাৰ হ'ব এইটো আমি ব্যৱহাৰ কৰিব লাগিব আমি বাকি ৰিসাইকেলৰ পৰা হোৱা HDPE পাইপ আমি ব্যৱহাৰ নকৰো এতিয়া কথাটো হ'ল যে ভাৰ্জিন পলিমাৰ যিটোৰ পৰা এই জল জীৱন মিছনৰ পাইপ বিলাক নিৰ্মাণ কৰা হ'ব এই ভাৰ্জিন পলিমাৰৰ উৎপাদনত ৰিলায়েন্সৰ বজাৰত কিমান দখল আছে আপুনি জানেনে 70% ৰিলায়েন্সে ভাৰ্জিন পলিমাৰৰ যিখন মাৰ্কেট তাত মাৰ্কেট শেয়াৰ তেওঁৰ দখলদাৰিত্ব 70% আছে এতিয়া সৰকাৰে কৈছে যে আমি ৰিলায়েন্সক ধনী কৰিব খোজা নাই পলিমাৰ যাৰ তাৰ পৰা কিনিব পাৰে পাইপৰ HDPE পাইপৰ উৎপাদকে পলিমাৰ সৰকাৰী ব্যৱস্থাৰ পৰা কিনিব পাৰে সৰকাৰী NRL আছে
IOC আছে BPCL আছে এইবিলাক কোম্পানীৰ পৰা কিনিব পাৰে ৰিলায়েন্সক পৰা কিনিবলৈতো আমি বাধ্য কৰা নাই বাধ্য কৰিব নালাগে যিটো ব্যৱসায়ী গোষ্ঠীৰ মাৰ্কেটত দখল 70% আছে সেই ব্যৱসায়ী গোষ্ঠীৰ পৰা কিনিবলৈ বাধ্য কাৰণ বাকি সকলৰ ওচৰত সামগ্ৰী আছে তেনেই কম মই অলপতে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ এই সাক্ষাৎকাৰত জয়ন্ত মল্ল বৰুৱাই কি উত্তৰ দিছিল আপুনি চাই লওক আপুনি কৈছিল যে স্ক্ৰেপৰ পৰা যিবিলাক বনাই তাৰ কোৱালিটিটো অলপ বেয়া হয় PVC বা HDP যিয়ে নহওক কিয় এটো কোৱালিটি বেয়া হয় এতিয়া আপোনালোকে শেহতীয়াকৈ 1 জুলাইৰ পৰা প্লাষ্টিক সম্পূৰ্ণ নিষিদ্ধ কৰি দিলে আমাৰ ভাৰতবৰ্ষত উৎপাদিত প্লাষ্টিক 60% ৰিসাইকেল হয় আৰু 60% ৰিসাইকেল হোৱাটো ভাল কথা বহুত বেছি ৰিসাইকেল হয় এই ৰিসাইকেল প্লাষ্টিক কিন্তু সৰভাগ পাইপত ইউজ হয় এতিয়া যদি প্লাষ্টিক বন্ধ হৈ যায় সকলো ধৰণৰ পাইপ এতিয়া ভাৰ্জিন পলিমাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব আৰু ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকে ৰিলায়েন্সৰ দৰে ফেক্টৰীবিলাক ডাঙৰ কোম্পানীবিলাক লাভৱান হ'ব আপুনি কি কয় সক এনেকুৱা নহয় যে ডাঙৰ কোম্পানীবিলাক লাভৱান হ'ব কাৰণ পলিমাৰ বনোৱা ইণ্ডাষ্ট্ৰি বহুত আছে অকল ৰিলায়েন্সে যে পলিমাৰ বনায় এনেকুৱা নহয় আমাৰ BPCL NIL পৰা অজস্ৰ পলিমাৰ বনায় গতিকে পলিমাৰটো জোৰটোৰ পৰা পৰিছে আৰু পলিমাৰটো ভাৰ্জিন পলিমাৰ ইউজ কৰিলে এই যিটো পাইপ বনায় ভাৰ্জিন পলিমাৰৰ পাইপৰ লংজিভিটি অতি কমে 50 বছৰ 100 বছৰ জয়ন্ত মল্ল বৰুৱাই কৈছে যে পলিমাৰ যাৰ তাৰ পৰা কিনিব পাৰি পলিমাৰটো ৰিলায়েন্সৰ পৰা কিনিব লাগিব বুলি কোনো কথা নাই কিন্তু প্ৰিয় দৰ্শক মই আগতেই কৈছোঁ যে ৰিলায়েন্সৰ পলিমাৰৰ বজাৰত দখল হৈছে 70% গতিকে যিটো প্ৰতিষ্ঠানৰ বজাৰত দখল 70% যাৰ উৎপাদন 70% তাৰ পৰা কিবা নহয় কিবা প্ৰকাৰে উৎপাদকে পলিমাৰ কিনিব লাগিবই আৰু এই পলিমাৰ ভাৰ্জিন পলিমাৰ হ'বই লাগিব আৰু ভাৰ্জিন পলিমাৰ বিপৰীতে HDP পাইপ কেনেবাকৈ ৰিসাইকেল ব্যৱস্থাৰে কেনেবাকৈ কোনোবাই নিৰ্মাণ কৰিব পাৰে সেইটো বাধা দিবৰ কাৰণে তাৎক্ষণিকভাৱে জুলাই মাহৰ ভিতৰত এই প্লাষ্টিক ব্যৱস্থাটো সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে যাৰ কাৰণে এই ৰিসাইকেল ব্যৱস্থাটো একেবাৰে বন্ধ হৈ যাব আৰু ইয়াৰ পৰা HDP পাইপ কোনো নিৰ্মাণ কৰিব নোৱাৰিব এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আৰু আছে কাহিনী বহুত যিখিনি জানিলে আপোনালোক আৰু আচৰিত হ'ব যে চৰকাৰৰ নীতিগত সিদ্ধান্তই কেনেকৈ একোটা কৰ্পৰেট গোষ্ঠীক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সহায় কৰি আহিছে জল জীৱন মিছন আঁচনিখন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা প্লাষ্টিকৰ বিষয়ত চৰকাৰী নীতিত ইণ্টাৰভেন কৰিবৰ কাৰণে আম্বানী সাজু হৈ আছিল গ্ৰাফিক্সত দেখিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2020 চনতে আহ্বান জনাইছিল যে 2022 চনৰ ভিতৰত সিঙ্গল ইউজ প্লাষ্টিক সম্পূৰ্ণ বন্ধ হৈ যাব লাগিব 2020 চনতে মোদীৰ আহ্বানৰ সমান্তৰালভাৱে আম্বানীয়ে ঘোষণা কৰিলে যে ভাৰতে প্ৰদূষণৰ বিৰুদ্ধে যুদ্ধ কৰক প্লাষ্টিকৰ বিৰুদ্ধে নহয় প্লাষ্টিকৰ যিটো পাতল পলিথিন জাতীয় বেগ আমি যিবোৰ লওঁ সিঙ্গল ইউজ প্লাষ্টিক সাধাৰণতে ৰিসাইকেল নহয় তেওঁলোকে কিবা এটা কাৰণত ৰিসাইকেল নহয় ৰিসাইকেল কৰিবলৈ সংগ্ৰহ ভালকৈ কৰিব নোৱাৰে অথবা ৰিসাইকেল কৰাটো সম্ভৱ নহয় এই ধৰণৰ যিবোৰ পাতল পলিথিনৰ প্লাষ্টিক সেইবিলাক বিটুমনৰ লগত মিহলাই তাৰ ৰাস্তা কামত ব্যৱহাৰ কৰাৰ বাবে বিটুমেন যি ধৰণে ৰাস্তাত ব্যৱহাৰ হয় সেই ধৰণে বিটুমেনৰ লগত এই ৰিসাইকেল কৰিব নোৱাৰা পাতল পলিথিনবোৰ মিহলাই ৰাস্তাৰ কামত ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল আম্বানীয়ে আপোনালোকৰ মনত পৰিব 2020 চনৰ এটা বাতৰি বৰ ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ পাইছিল যে প্লাষ্টিকেৰে নিৰ্মাণ হ'ব ৰাস্তা এইটো আছিল মুকেশ আম্বানীৰ প্ৰস্তাৱ 2020 চনত যেতিয়া আম্বানীয়ে এই প্ৰস্তাৱটো দিলে পৰিৱেশবিদসকলে খুব আপত্তি কৰিলে আৰু চৰকাৰৰ যিবিলাক এক্সপাৰ্ট পেনেল আছে সেই এক্সপাৰ্ট পেনেলবিলাকো আপত্তি কৰিলে যে বিটুমেনৰ লগত যদি এই ধৰণৰ প্লাষ্টিক মিহলাই পেলাই ৰাস্তা নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে দেশৰ গাঁৱে ভূঞে পৰিৱেশ সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিব আৰু মোদীয়ে লগে লগে সেই আঁচনিটো বাদ দিলে এই প্ৰস্তাৱটো এতিয়াও গ্ৰহণ কৰা নাই কিন্তু আম্বানীৰ এই প্ৰস্তাৱটো গ্ৰহণ নকৰিলে কিন্তু আম্বানীক আন এটা সুবিধা কৰি দিলে চৰকাৰে আৰু তেতিয়াই এই কামটো কৰাৰ সময়তে সিঙ্গল ইউজ প্লাষ্টিক
নিষিদ্ধকৰণৰ কথাটো 20 চনতে নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰি থলে মন কৰিব 20 চনতে আম্বানীয়ে প্ৰস্তাৱ দিছিল প্লাষ্টিক পথৰ আৰু 20 চনতেই সেই প্ৰস্তাৱটো গ্ৰহণ নকৰি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে প্লাষ্টিক নিষিদ্ধকৰণৰ আহক গ্ৰাফিক্সত দেখিব এতিয়া আমি চাম আমাৰ প্লাষ্টিকে কি ধৰণে আমি সঁচাকৈ আসলতে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আমি মাৰাত্মক ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছো নেকি আমি ঠিক সাংঘাতিক ধৰণৰ পৰিস্থিতি সৃষ্টি কৰা নাই সিঙ্গল ইউজ প্লাষ্টিকৰ উৎপাদনত ভাৰতৰ স্থান তৃতীয় হয় চীনে বছৰি 25.36 মিলিয়ন সিঙ্গল ইউজ প্লাষ্টিক উৎপাদন কৰে আমেৰিকাই বছৰি 17.19 মিলিয়ন সিঙ্গল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰে চীনৰ পিছতে আমেৰিকাৰ স্থান আৰু তৃতীয় স্থানত ভাৰতে উৎপাদন কৰে মাত্ৰ 5.58 মিলিয়ন টন মন কৰিব চীনে 25 আমেৰিকাই 17 আৰু ভাৰতে কৰে মাত্ৰ 5 গতিকে আমাৰ সিঙ্গল ইউজ প্লাষ্টিকত আমাৰ যে সাংঘাতিক ধৰণে আমি সমস্যা সৃষ্টি কৰা এখন দেশ তেনেকুৱা নহয় জাপানৰ দৰে সৰু দেশ এখনে উৎপাদন কৰে 4.171 মিলিয়ন মেট্ৰিক টন মিলিয়ন টন মন কৰিব ভাৰতৰ 5.58 আৰু জাপানৰ 4.71 পাৰ্থক্যটো তেনে সামান্য অথচ জাপান ইমান সৰু এখন দেশ আৰু ভাৰতবৰ্ষৰ আকৃতি কিমান বিশাল ইংলেণ্ডে উৎপাদন কৰে 2.47 ইংলেণ্ড ভাৰতৰ তুলনাত নিচেই সৰু দেশ কিন্তু প্লাষ্টিক আৱৰ্জনাৰ জনমূৰি উৎপাদনত ভাৰতৰ স্থান কিন্তু 94 স্থানত আমি একেবাৰে তলত আছো যেটো পাৰ কেপিটা প্ৰডাকশনত কিন্তু আমি 100ৰ ওচৰৰ সংখ্যাটো 94 আমাৰ পজিশন গতিকে আমি উৎপাদন কৰা আৰু আমাৰ পাৰ কেপিটা উৎপাদনে বা জনমূৰি উৎপাদনে পৃথিৱীত ভয়ংকৰ ক্ষতি কৰিছে বুলি কোনো ক'ব নোৱাৰে প্ৰতিজন ভাৰতীয়ই গড় হিচাপে প্ৰতি বছৰত মাত্ৰ 4 কিলো প্লাষ্টিক উৎপাদন কৰে পাৰ কেপিটা জনমূৰি উৎপাদন মাত্ৰ 4 কিলোগ্ৰাম কিন্তু সিঙ্গাপুৰ আপোনালোকে জানে সৰু দেশ আমাৰ মৰিগাঁও জিলাখনৰ 3 গুণ এই সিঙ্গাপুৰখনত বছৰি একোজন মানুহে প্লাষ্টিক উৎপাদন কৰে আৱৰ্জনা উৎপাদন কৰে 76 কিলোগ্ৰাম 76 কিলো ভাৰতীয় উৎপাদন কৰে আৱৰ্জনা 4 কিলো আৰু সিঙ্গাপুৰে উৎপাদন কৰে 76 কিলো অস্ট্ৰেলিয়াত জনমূৰি আৱৰ্জনা উৎপাদন 59 কিলোগ্ৰাম 59 কিলো অলমোস্ট 60 কিলোৰ ওচৰা-ওচৰি আমেৰিকাত জনমূৰি উৎপাদন 53 কিলো এই দেশবিলাকৰ তুলনাত আমাৰ কিন্তু জনমূৰি উৎপাদন তেনে কম আৰু সৰ্বোপৰি জনমূৰি উৎপাদন কম হোৱাৰ উপৰিও আমি প্লাষ্টিক আৱৰ্জনাৰ 60% ৰিসাইকেল কৰি আহিছো যেটো পৃথিৱীত 9% ৰিসাইকেল কৰে আমি ভাৰতীয়ই 60% ৰিসাইকেল কৰো গতিকে এনেকুৱা অৱস্থাত ভাৰতত হঠাৎ ইমান হুৰামুৰাকৈ ইমান কাৰাকাৰী এই ধৰণে প্লাষ্টিক নিষিদ্ধকৰণৰ যুক্তিটো কোট আছিল বা পৃথিৱীৰ কিবা হেঁচা আছিল নেকি কাৰণ আমেৰিকা চাইনা জাপান ইংলেণ্ড সিঙ্গাপুৰ সকলোৱে আমাতকৈ বহুত বেছি ওপৰত উৎপাদন কৰি আছে জনমূৰি উৎপাদনো বহুত বেছি এনেকুৱা অৱস্থাত হঠাৎ এই প্লাষ্টিকটো কিয় ব্যৱহাৰ বন্ধ কৰি দিলে এইটো ৰহস্যটো মই আপোনালোকক কৈছো যে ৰিসাইকেল কৰি পেলাই এছডিপি পাইপ আৰু নচলিব পলিমাৰ কিনিবই লাগিব আৰু পলিমাৰ কিনিলেই ৰিলায়েন্সৰ ওচৰলৈ যাবই লাগিব আমাৰ প্ৰাগ নিউজে অলপতে এই প্ৰসংগত যি নিউজ পেকেজ কৰিছিল সেই নিউজ পেকেজটো মই আপোনালোকক অকমান দেখুৱাব খুজিছো নিষেধাজ্ঞা লাগিল 21 বিধ প্লাষ্টিক সামগ্ৰী হয় প্লাষ্টিক ওয়েষ্ট ম্যানেজমেন্ট এমেন্ডমেন্ট এক্ট 2021 ৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হ'ল ডিসপোজেল কাপ গ্লাস প্লেট কাটা চামুচকে আদি কৰি 21 বিধ সিঙ্গল ইউজ প্লাষ্টিক সামগ্ৰীৰ নিৰ্মাণ ৰপ্তানি মজুত বিতৰণ আৰু বিক্ৰী চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰা এই 21 বিধ সামগ্ৰীৰ ব্যৱহাৰ যাতে সম্পূৰ্ণৰূপে বন্ধ থাকে এই গোটেই বিষয়টো তদাৰক কৰিবলৈ ইতিমধ্যে 32খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যই গঠন কৰিছে বিশেষ টাস্ক ফোৰ্স আৰু এই বিশেষ টাস্ক ফোৰ্সৰ দ্বাৰা গোটেই বিষয়টো তদাৰক কৰাৰ লগতে কোনো যদি আইন উলংঘনকাৰী ধৰা পৰে তেনেহলে তেওঁক এনভাইৰনমেন্ট প্ৰটেকচন এক্টৰ অধীনত কঠোৰ শাস্তি বিহাৰো ব্যৱস্থা কৰিছে
পিছে এই 21বিধ সিংগল ইউজ প্লাষ্টিক সামগ্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা লগোৱাৰ লগে লগে তলা ওলমিল বহু উদ্যোগত শেহতীয়াকৈ অল ইণ্ডিয়া প্লাষ্টিক মেনুফেকচাৰিং এছ'চিয়েশ্যনে দিয়া তথ্য অনুসৰি এই নিষেধাজ্ঞাৰ ফলত বন্ধ হ'ল 88,000টা প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা উদ্যোগ চাকৰি হেৰুৱালে প্ৰায় 10 লাখ লোকে বন্ধ হ'ল প্ৰায় 25,000 কোটিৰ ৰপ্তানিৰ ব্যৱসায় ইতিমধ্যে এই নিষেধাজ্ঞা বিবেচনা কৰি পুনৰ ছমাহৰ বাবে ৰেহাই দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ চিঠি লিখিছে বহু কেইগৰাকী উদ্যোগপতিয়ে লগতে বন্ধ হৈ পৰা উদ্যোগসমূহক এককালীন সাহায্য প্ৰদান কৰিবলৈও কেন্দ্ৰলৈ জনাইছে আবেদন আনহাতে ৱেষ্ট মেনেজমেণ্ট এমেণ্ডমেণ্ট ৰুলছ 2021 ভংগ কৰিলে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্টৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ'ব আইন ভংগকাৰী পেনেল প্ৰভিজনটো হৈছে যে এনিৱান হু ফ্লাউটছ এনি ৰুলছ or act, then he will be fined to the extent of 1 lakh and can be imprisoned up to 5 years. Aru ki korile hetu hobo flouting these rules, those are added time to time. Jeneke ajir jikhon list dise banned commodity tat 12 ba 14 ase ঠিক তেনেকৈ টাইমলি যেতিয়া ৰিভিউ হ'ব তেনেকৈ কমডিটিৰ লিষ্টটো সেইটো বাঢ়ি গৈ থাকিব কিন্তু সেইটো ইমপ্লিমেণ্ট যদি হয় মানে এজেঞ্চিছবিলাকে ঠিকছে ইমপ্লিমেণ্ট কৰে তেনেহ'লে আই থিংক এইটো বহুত মানে ইভেন পেনেল কোডতে হয়তো ইমান ষ্ট্ৰিক্ট হেৰি মানে সৰু সুৰা ক্ৰাইমতে নাথাকে এইপিনে শেহতীয়াকৈ নিষেধাজ্ঞা আৰোপ কৰা 21বিধ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ তালিকাত বজাৰত সহজতে পোৱা আৰু বহুলভাৱে প্ৰচলিত ডিছপ'জেল ৱাটাৰ বটল অন্তৰ্ভুক্ত নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰিছে একাংশ পৰিৱেশ কৰ্মীয়ে প্লাষ্টিকৰ বটল নিষিদ্ধ হোৱা নাই কিন্তু 12বিধ সামগ্ৰী নিষিদ্ধ হৈছে আৰু এই নিষিদ্ধকৰণৰ অন্তৰালত আপোনালোকে কথাটো গম পালে যে কোন লাভৱান হ'বৰ বাবে এই কামটো কৰা হৈছে মুকেশ আম্বানী ইয়াৰ আগতেও সদায় তেওঁৰ ব্যৱসায়িক প্ৰেক্টিছটো হৈছে তেওঁৰ নিয়মটো হৈছে যে তেওঁ সদায় প্ৰতিদ্বন্দ্বীসকলক দুৰ্বল পালে প্ৰথম নিঃশেষ কৰি লয় ইয়াৰ পূৰ্বে আপোনালোকে মন কৰিব আমি অসমীয়া মানুহ অসমৰ মানুহ 97-98 চনত যদি আপুনি মোবাইল লৈছিল তেনেহ'লে আপোনাৰ মনত পৰিব যে BSNL প্ৰথম মোবাইল নেটৱৰ্ক ইয়াত মুকলি কৰা নাছিল ইয়াত প্ৰথম মোবাইল নেটৱৰ্ক মুকলি কৰিছিল ৰিলায়েন্সে আৰু ৰিলায়েন্সে যেতিয়া প্ৰথম মোবাইল নেটৱৰ্ক মুকলি কৰিছিল তেতিয়া আপুনি ফোন ৰিচিভ কৰিলেও পইচা দিব লাগে ফোন কৰিলেতো দিবই লাগিব ফোন ৰিচিভ কৰিলেও সেই সময়ত আমি পইচা দিব লগা অৱস্থা আছিল এইটো পৃথিৱীৰ এটা নোহোৱা নোপোজা ঘটনা ৰিলায়েন্সে আমাৰ উত্তৰ পূবৰ মানুহৰ পৰা সেই সময়তে হাজাৰ কোটি টকা লুটি লৈ গৈছে আৰু BSNLক তাত সোমাবলৈ দিয়া নাছিল প্ৰথম আম্বানীৰ পৰিয়ালে সেই সময়ত টেলিকম মিনিষ্টাৰ আছিল প্ৰমোদ মহাজন তেতিয়াও বিজেপিৰ চৰকাৰ আছিল আৰু ৰিলায়েন্সে BSNLক চৰকাৰী ব্যৱস্থাটোক বাধা দি নিজে সোমাব পৰা অৱস্থা তেতিয়াও আছিল আৰু আজিৰ তাৰিখত ৰিলায়েন্সে কিছুমান ৰিলায়েন্স মাৰ্ট আৰম্ভ কৰিছে কিছুমান আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰম্ভ কৰিছে গোটেই ভাৰতবৰ্ষত সেই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যিটো নেটৱৰ্ক বনাইছে যিটো চেইন বনাইছে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত চলিছে গুৱাহাটীলৈ ইতিমধ্যে আহি গৈছে এতিয়া এই চেইনটো যাতে তেওঁ সবল কৰিব পাৰে তাৰ বাবে তেওঁৰ প্ৰতিদ্বন্দ্বী যিবোৰ আছিল সেইবোৰক এফালৰ পৰা নাইকিয়া কৰি গৈছে বিগ বাজাৰ এতিয়া ৰিলায়েন্সে লৈ ল'লে কাৰণ বিগ বাজাৰ আছিল তেওঁলোকৰ প্ৰথম আৰু প্ৰধান প্ৰতিদ্বন্দ্বী আহক গুৱাহাটীৰ বিগ বাজাৰৰ অৱস্থাটো চাই লওঁ এখন ভঙাগড়ৰ বিগ বাজাৰ আছিল এতিয়া এই বিগ বাজাৰখন আপুনি নেদেখে বিগ বাজাৰ FBB আপুনি এতিয়া এই ৰূপত নেদেখে কাৰণ এইবোৰ এতিয়া বন্ধ হৈ গ'ল এতিয়া ৰিলায়েন্সে ইয়াত চুনটেল দি আছে আৰু এই চুনটেল দিয়াৰ পিছতে এই বিগ বাজাৰখন নোহোৱা হ'ব ইয়াত ৰিলায়েন্স মাৰ্ট আহিব ইয়াৰ পিছত আপুনি চাওক চেণ্ট্ৰেল গুৱাহাটী চেণ্ট্ৰেল মল গুৱাহাটী চেণ্ট্ৰেল এটা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান চেণ্ট্ৰেল এই চেণ্ট্ৰেলো বন্ধ এই চেণ্ট্ৰেলত এতিয়া আকৌ ৰিলায়েন্স সোমাব ৰিলায়েন্স আজি দুমাহ ধৰি চেণ্ট্ৰেল বন্ধ আছে আৰু ৰিলায়েন্স আহি পেলাই ইয়াত ৰিলায়েন্স মাৰ্ট কৰিব তেওঁলোকে বেলেগ ধৰণৰ এখন বজাৰ কৰিব ইজি ডে ক্লাব আপোনালোকে জানিছিল সেউজীয়া পোষ্টাৰ ইজি ডে ক্লাব গেলামালৰ সামগ্ৰী থকা ইজি ডে ক্লাব এই ইজি ডে ক্লাব দোকানবোৰ এতিয়া নাই এইবোৰ সব সাফা কৰি পেলালে ইজি ডে ক্লাবৰ ঠাইত এতিয়া আহিব ৰিলায়েন্স মাৰ্ট
এতিয়া এই যে প্ৰতিদ্বন্দ্বিক নিঃশেষ কৰাৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটো ৰিলায়েন্সৰ আগৰ পৰা আছিল আৰু তেওঁলোকে যেতিয়া এই চেইনবিলাক ওপেন মুকলি কৰিব খুজিছে প্ৰতিদ্বন্দ্বিক নিঃশেষ কৰিয়ে আৰম্ভ কৰিব একেধৰণে প্লাষ্টিক প্ৰতিদ্বন্দ্বীসকলকো একেবাৰে নিঃশেষ কৰি লৈছে যাৰ কাৰণে আমি 25,000 কোটি টকাৰ ৰপ্তানিৰ ব্যৱসায় হেৰুৱাইছোঁ 10 লাখ মানুহে ৰাতিটোৰ ভিতৰতে চাকৰি হেৰুৱাইছে আমি আগতেও দেখুৱাইছিলোঁ যে সত্যপাল মালিক মেঘালয়ৰ যিজন ৰাজ্যপাল তেওঁ অতি সাহসী মানুহ তেওঁ কেতবোৰ মন্তব্য কৰি আহিছে ৰিলায়েন্সৰ ক্ষেত্ৰত সত্যপাল মালিকে কৈছে যে আম্বানীয়ে এটা টকাও গৰীবৰ কাৰণে খৰচ নকৰে দুখীয়া মানুহৰ কাৰণে খৰচ নকৰে আম্বানীৰ জীয়েকৰ বিয়াত 300 কোটি টকা খৰচ হৈছিল আম্বানীয়ে দুখীয়া মানুহক দিয়াৰ কোনো নজিৰ নাই হয় আমাৰ বানপীড়িতৰ বাবে আম্বানীয়ে অলপতে 25 কোটি টকা দিছে প্ৰথমবাৰৰ কাৰণে শুনিলোঁ আম্বানীয়ে ক'ৰবাত টকা দিছে অসমৰ 25,000 কোটি লৈ যোৱাৰ পিছত 25 কোটি টকা দিছে আম্বানীয়ে টাটাই ব্যৱসায় কৰিছে 17খন কেঞ্চাৰ খুলি মেডিকেল কলেজ খুলি দিছে কেঞ্চাৰ ইনষ্টিটিউট খুলি দিছে হস্পিটেল খুলি দিছে ইয়াত অপাৰেশ্যন স্মাইলৰ অধীনত আজি বছৰৰ পিছত বছৰ চিকিৎসা চলি আছে টাটাই সাবুৱাত ৰেফাৰেল হস্পিটেল খুলিছে ইত্যাদি বিভিন্ন কামত টাটাই টকা ব্যয় কৰিছে দুখীয়াক দান কৰিছে আম্বানীৰ সেই নজিৰ নাই সত্যপাল মালিকৰ সেই ভাষণটোৰ অকমান আমি চাই লওঁ আহক अब ये जो अंबानी है अडानी तो अब खैर दुनिया का सबसे मालदार आदमी हो गया देश का तो हो ही गया कोई पूछे भाई कैसे हो गया हम तो नहीं हो रहे हमारा इतने मेहनत करते हैं बर्बाद हो लिए सब कोई मालदार नहीं हो रहा ये कैसे हो रहा है कुछ तो बताएं प्रधानमंत्री कैसे मालदार हो रहा है अंबानी का मैं बताता हूं उसकी बेटी की सगाई में 300 करोड़ रुपया खर्चा हुआ और एक पैसे की चैरिटी नहीं करता एक पैसा दान नहीं करता दुनिया के जितने बड़े लोग हैं संगीत की दुनिया के एक बड़े आदमी है लॉर्ड गिल्डोफ उनका नाम है वो अपनी सारी आमदनी अफ्रीका के बच्चों की पढ़ाई के लिए दान करते हैं माइक्रोसॉफ्ट वाला अपना सब दान करता है ये एक धेला दान नहीं करता मैं तो ये कहता हूं जगह जगह इसके लिए कि ये इंसान भी नहीं है सड़े हुए आलू की बोरी है इनको कोई इज्जत मत दीजिए इनको सेठ भी मत कहिए और जब तक इन पे हमला नहीं होगा तब तक ये क्लास रुकेगी नहीं हम नीचे जाते रहेंगे ये ऊपर जाते रहेंगे সাৰাংশ ইমানতে সামৰিছোঁ অহা মঙ্গলবাৰে পুনৰ লগ পাম সেই একে সময়তে নমস্কাৰ